ইয়াত যিহেতু চলি আছে তেখেতলোকৰ পৰম্পৰা নীতি নিয়ম হিচাপে আমাৰ বহুতখিনি ইয়াত সিজোৱা পকা ৰন্ধা বঢ়াকে আদি কৰি যিহেতু পৰম্পৰা নীতি নিয়ম হিচাপে তুলনি বিয়াৰ যি আমাৰ ষ্টুডেণ্ট ৰূপালী গগৈ যি তুলনি বিয়া চলি আছে বিয়াৰ আমাৰ পৰম্পৰা যি সাজটো আমাৰ নহ'লে নচলে ব্যায়াম কৰাৰ পৰা যি সাজটো আমাৰ নহ'লে যিহেতু নচলেই সেইটো কাৰণে আমাৰ আজি চলি থকা হৈছে আৰু ৰাইজকো দি থকা হৈছে অকণমান নিচু কৰি দিয়া হৈছে আৰু প্ৰত্যেকে ঠিক আছে আমাৰ ৰান্ধনিৰ ওচৰলৈ গৈ আছোঁ সাজৰ মেইন গুদামৰখীয়া এখেত হৈছে কি ক'ব আপুনি নাতিনীৰ বিয়াত সাজৰ বিলনীয়া ৰখীয়া আমাৰ এইটোৱে সাজৰ সাজ চব দিয়ে আমাৰ বিয়াত আমাৰ আহোমৰ নীতি পৰম্পৰা সাজটো যিহেতু নহ'লে নচলেই বিয়া এখন নচলে সকাম এখন নচলে আমাৰ যিহেতু এইটো পৰম্পৰা নীতি নিয়ম আগৰ পৰাই যিটো কৰি আহে সেইটোৱে এতিয়াও চলি আছে পূৰ্বপুৰুষৰ পৰা ইয়াত আজিৰ দিনটোত যিহেতু তুলনি বিয়াৰ যিহেতু ৰাইজৰ সমাগম কেনেকৈ পালে আপুনি বহুত হৈছিলে এতিয়া যিহেতু মই আহি উপস্থিত হৈছোঁ যিহেতু দেৰিকৈ ইয়াত পলমকৈ হ'লে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো কিছুমান আপোনালোকক সংগ্ৰহ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে পিছত পৰ্যায়লৈ গৈ আছোঁ ৰান্ধনি বাঢ়নি আমাৰ যিহেতু বিয়াৰ হওক দহা হওক আমাৰ ৰান্ধনিসকল মেইন ৰান্ধনি হিচাপে আমাৰ পুৰুষসকল থাকে আপুনি কি ক'ব ৰান্ধনি হিজাপ পকাত কেনেকুৱা হৈছে ৰাইজৰ সুবিধা পাইছে মস্তি শাক পাত ধুনীয়া হৈছে এতিয়া লাষ্ট ষ্টেজ চলিছে শেষ হ'বগৈ আৰু এতিয়া শেষ হ'বগৈ ঠিক আছে যিহেতু ৰান্ধনিসকলে কৈছে যিহেতু এই ৰন্ধা বঢ়া সম্পূৰ্ণ মানে কি লৈ আহিলে পিঠা কয় টোপা লগা সেইটো খাব পাৰি নেকি খাব পাৰি নেকি চাঞ্চতে এপিচ লৈ লৈছোঁ একদম চলি আছে আমাৰ পৰম্পৰা যি সাজ চলি আছে সাজটো চলি আছে মেইন ৰান্ধনিসকল হৈছে আমাৰ যিটো হিজাপ পকাত থাকে তেখেতলোকে এই হিজাপ পকাৰ এফালে তেনেকৈ পাতি থোৱা হৈছে ৰান্ধনিসকলে ভাল খাই আছে একদম ধুনীয়া আপোনাৰ ছোৱালীয়ে যিহেতু শান্তি বিয়া আজি কি ক'ব এই ভাল লাগিছে বেয়া লাগিছে ভাল লাগিছে মানুহবোৰ একদম ধুনীয়া ৰাইজৰ সমাগম কেনেকুৱা পাইছে একদম ধুনীয়া যথেষ্টকৈ যিখিনি আপুনি নিমন্ত্ৰণ কৰিছিলে সেইখিনি সম্পূৰ্ণ আহিছেনে আহিছে সম্পূৰ্ণ আহিছে আপুনি ৰন্ধা বঢ়াত কিবা অসুবিধা পাইছে জানি আছে কওক কৈ থাককচোন যিহেতু আমাৰ পৰম্পৰা হিচাপে নীতি নিয়ম হিচাপে সাজটোতো আমাৰ অতিকৈ প্ৰয়োজন থাকে আপুনি কি ক'ব আমাৰতো কি ৰাইজৰ ডিউটিটো কৰিব লাগিব ভাত বনোৱা শাক বনোৱা আমি প্ৰত্যেকখন বিয়া বা সকামত দেখোঁ আমি আগত যিটো মুহূৰ্তত আছিলে এই মহিলাসকলক দেখি পোৱা যায় আজিকালি পুৰুষসকলে এই যে এই ৰন্ধা বঢ়াত থাকে এইটো কি ক'ব আপুনি ৰন্ধা বঢ়াত পুৰুষসকলক বেছিকৈ দেখিবলৈ পোৱা যায় আজিকালি মানে ৰান্ধনিসকল কি বনাব নাজানে নেকি নাজানে যিহেতু ৰান্ধনিসকলৰ হিচাপ পকাত মানে ৰাইজ সন্তুষ্ট নহয় বুলি কৈছে যিহেতু পুৰুষসকলে নবনালে আজিকালি পুৰুষসকলৰ যি ৰন্ধা বঢ়াত পাকৈত হৈছে বুলি কৈছে সেইকাৰণে আমাৰ শদিয়াত মই প্ৰায় দেখোঁ মানে পুৰুষসকলকে দেখোঁ আৰু ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মানে পুৰুষসকলে আগভাগ নল'লে এখন সকাম বিয়া নচলে আৰু সেইটো কাৰণে চ' গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে এই জনাব ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কমেণ্ট লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ